Hello, future officers. 24 জুন 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। মাহিলী কেৱল মাত্ৰ 999 টকাত কম্পিটিশ্যন কেয়াৰে লৈ আনিছে আপোনালোকৰ বাবে চিভিল চাৰ্ভিচ অনলাইন গাইডেন্স প্ৰগ্ৰাম। সবিশেষ জানিবৰ বাবে 7002355399 যোগাযোগ কৰিব পাৰে। আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আলোচনা কৰোঁ। প্ৰথমে আমি লিটাৰেট ষ্টেটৰ ওপৰত আলোচনা কৰিম, তাৰপিছত মিডল ইষ্ট ফ্লেশ পইণ্টটো কি হয় আমি চাম, আৰু এষ্টিমেট কমিটি যিহেতু নিউজত আছিলে সেয়েহে আমি অলপমান চাম। আজিৰ প্ৰথম নিউজটো হৈছে ত্ৰিপুৰা ভাৰতৰ থাৰ্ড ফুল্লি লিটাৰেট ষ্টেট হিচাপে ষ্টেটাছ পাবলৈ সক্ষম হৈছে, সেয়েহে নিউজত আছিলে। এয়া খুবেই এটি গুৰুত্বপূৰ্ণ নিউজ, কাৰণ কেইদিনমান আগতে আমি খবৰ পাইছিলোঁ যে মিজোৰাম ভাৰতৰ প্ৰথমখন ফুল্লি লিটাৰেট ষ্টেট হিচাপে ষ্টেটাছ পাবলৈ সক্ষম হৈছিলে। তাৰপিছত লাহেকৈ গোৱা আহিলে আৰু নাও ত্ৰিপুৰা হেজ বিকাম দ্য ফুল্লি লিটাৰেট ষ্টেট। ইণ্টাৰেষ্টিংলি বৰ্তমান 3খন ৰাজ্যৰ ভিতৰত 2খন আমাৰ উত্তৰ পূৰ্বাঞ্চলতে অৱস্থিত। লিটাৰেচি ৰেট কিমান? লিটাৰেচি ৰেট 95.6%। এইখিনিতে এটি ক'বলগীয়া বিষয়, ইয়াতে যদিও আমি ফুল্লি লিটাৰেট শব্দটো ব্যৱহাৰ কৰিছোঁ, একৰ্ডিং টু উল্লাস ইনিচিয়েটিভ, ইয়াতে ফুল্লি লিটাৰেট মানে ইয়াতে 100% লিটাৰেচিৰ কথা বুজোৱা নাই। উল্লাস অনুসৰি ফুল্লি লিটাৰেট মানে একচুৱেলি more than 95% লিটাৰেচি যিখন ৰাজ্যই এচিভ কৰিবলৈ সক্ষম হয় তেওঁলোক সেই ৰাজ্যকে আমি ফুল্লি লিটাৰেট ষ্টেট বুলি ষ্টেটাছ দিওঁ, আৰু এই ক্ষেত্ৰত ত্ৰিপুৰাই সেই মাৰ্ক ক্ৰছ কৰিবলৈ সক্ষম হৈছে 95.6%। এইখিনিতে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব লাগে অসমৰ লিটাৰেচি ৰেট বৰ্তমান কিমান। এই ক্ষেত্ৰত ইউনিয়ন গভৰ্ণমেণ্টৰ গ'ল যদি উল্লেখ কৰোঁ তেতিয়াহ'লে ইণ্ডিয়াৰ এটা গ'ল আছে, বাই 2030 ভাৰতে ফুল্লি লিটাৰেট এখন কাণ্ট্ৰি হিচাপে পৰিণত হ'ব খুজিছে, আৰু এই ক্ষেত্ৰত ত্ৰিপুৰাৰ কণ্ট্ৰিবিউশ্যন খুবেই গুৰুত্বপূৰ্ণ। ত্ৰিপুৰা বুলিয়ে নহয়, মিজোৰাম, ত্ৰিপুৰা, গোৱা এই 3খন ৰাজ্যৰ কণ্ট্ৰিবিউশ্যন অভাৰঅল খুবেই গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত ছাজেশ্যন হিচাপে ক'লে অবভিয়াছলি কণ্টিনিউৱাছ এডুকেশ্যন প্ৰমোট কৰিব লাগিব, ডিজিটেল লিটাৰেচি প্ৰমোট কৰিব লাগিব, স্কিল ট্ৰেইনিং প্ৰমোট কৰিব লাগিব। আজি ত্ৰিপুৰাৰ যি ছাকচেছ, এই ছাকচেছৰ আঁৰত কিছুমান ইম্পৰ্টেণ্ট ফেক্টৰ্ছ বুলি ক'লে প্ৰথম পলিটিকেল উইল, ষ্ট্ৰং লিডাৰশ্বিপৰ কথা উল্লেখ কৰিব লাগিব। তাৰপিছত অফক'ৰ্ছ এডমিনিষ্ট্ৰেটিভ ছাপৰ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু চেণ্ট্ৰেল কোঅৰ্ডিনেশ্যনৰ কথা। তাৰপিছত কমিউনিটি ইনভলভমেণ্ট, আজি ষ্টুডেণ্টছ হওক, NGO, আমাৰ চিভিল ছ'চাইটি সকলোৱে পাৰ্টিচিপেট কৰি এই যিটো গ'ল, এই গ'ল এচিভ কৰাত সকলোৰে অৱদান আমি দেখা পাওঁ। এণ্ড অফক'ৰ্ছ টেইলৰ্ড কণ্টেণ্ট, এনেকুৱা নহয় যে এডুকেশ্যন মানে অকল পঢ়াতেই সীমাবদ্ধ হৈ থাকিব। এই ক্ষেত্ৰত কালচাৰেলি আৰু লিংগুইষ্টিকেলিও ইনক্লুচিভ টিচিং, নিজৰ কলা সংস্কৃতি ভাষা ইত্যাদি সকলোবোৰ আগবঢ়াই আমি সমান্তৰালভাৱে আগবঢ়াই লৈ যাব লাগিব। ফিউচাৰ ৰোড মেপ হিচাপে চাব গ'লে সকলো ৰাজ্যই আজি মিজোৰাম, ত্ৰিপুৰা আৰু গোৱাৰ পৰা ইনস্পায়াৰ হোৱা উচিত, আৰু এই ক্ষেত্ৰত পোষ্ট লিটাৰেচি প্ৰগ্ৰেমসমূহ এনেধৰণৰ প্ৰগ্ৰেমসমূহত ফ'কাছ কৰাটো খুবেই প্ৰয়োজনীয়। ডিজিটেল এডুকেশ্যনত ফ'কাছ কৰাটো উচিত। এডাল্ট স্কিল ডেভেলপমেণ্ট ভেৰি ইম্পৰ্টেণ্ট, এডাল্ট স্কিল ডেভেলপমেণ্ট, আৰু বৰ্তমান আমাৰ যি নেশ্যনেল লিটাৰেচি গ'ল বাই 2030 সেই গ'লৰ সৈতেও ইণ্টিগ্ৰেট কৰাটো খুবেই প্ৰয়োজনীয়। অফক'ৰ্ছ মনিটৰিং, ইভালুৱেশ্যন এইবোৰ আমি আগবঢ়াই লৈ যাব লাগিব। নেশ্যনেল ছিগনিফিকেঞ্চ চাব গ'লে ইতিমধ্যে কৈছোঁৱে, ত্ৰিপুৰাৰ এচিভমেণ্ট অকল ত্ৰিপুৰা বুলিয়ে নহয়, 3খন ৰাজ্যৰে এচিভমেণ্ট অন্য ৰাজ্যসমূহৰ বাবে এটি মডেলৰ নিচিনা। আমাৰ যি ছাষ্টেইনেবল ডেভেলপমেণ্টেল গ'ল 4 SDG 4 কিহৰ কথা কয়? কোৱালিটি এডুকেশ্যনৰ কথা কয়, ইনক্লুচিভ আৰু ইকুইটেবল কোৱালিটি এডুকেশ্যনৰ কথা কয়। SDG 4 এচিভ কৰাৰ ক্ষেত্ৰতো খুবেই গুৰুত্বপূৰ্ণ এটি পদক্ষেপ। এণ্ড অফক'ৰ্ছ আমাৰ গ্ল'বেল ইমেজ, ভাৰতৰ যি গ্ল'বেল ইমেজ লিটাৰেচি হওক, হিউমেন কেপিটেল ডেভেলপমেণ্টৰ ক্ষেত্ৰতেই হওক, আমাৰ গ্ল'বেল ইমেজো বহুখিনি বুষ্ট আপ হোৱা দেখা পোৱা যায়। মেইনছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছোঁ। লিটাৰেচি ইজ দি ফাউণ্ডেশ্যন অফ ইনক্লুচিভ গ্ৰ'থ। Examine this statement in the context of government of India's efforts to achieve
full literacy in states and union territories. উত্তৰ দি লিখিবলৈ চেষ্টা কৰিব পাৰে ইয়াৰ পিছৰ টপিকলৈ আমি আগবাঢ়িছো মিডল ইষ্ট ফ্লেশ পইণ্ট ইতিমধ্যে সকলোৱে ইৰাণ ইজৰাইলৰ গোটেই সিচুৱেশ্যনৰ কথা সকলোৱে গম পায় ইয়াত আৰু মই এক্সট্ৰাকৈ ক'বলগীয়া নাই হিষ্টৰিকেলি আমি চাব গ'লে 1979ৰ যে আগৰ সময়ছোৱা প্ৰি 1979 বুলি যদি কওঁ সেই সময়ত ইৰাণ আৰু ইজৰাইলৰ মাজত আমি ষ্ট্ৰেটেজিক মিলিটাৰী টাই দেখা পাইছিলোঁ মানে এটা কোঅৰ্ডিনেটেড সম্পৰ্ক আমি 1979ৰ আগছোৱাত দেখা পাওঁ কিন্তু 1979ৰ পিছত কি হয় 1979ৰ পিছত লাহেকৈ ইৰাণত ইছলামিক ৰিভলিউশ্যন আহে ইছলামিক ৰিভলিউশ্যন অহাৰ লগে লগে তেহৰানে অৰ্থাৎ ইৰাণে ইজৰাইলক লিটল চেটান আমাৰ চেটান মানে কি শয়তান হয়নে আমি শয়তান বুলি যাক কওঁ তাতে চেটান ইজৰাইলক লিটল চেটান বুলি ব্ৰেণ্ড দিবলৈ ধৰিলে অৰ্থাৎ কিছুমান ৰিলিজিয়াছ কনফ্লিক্টছ আৰম্ভ হ'বলৈ ধৰিলে বিশেষকৈ জেৰুজালেমক লৈ পেলাই আজি জেৰুজালেম ইজৰাইলৰ বাবে যিমান গুৰুত্বপূৰ্ণ ঠিক সেইদৰে সকলো ইছলামিক ৰাষ্ট্ৰৰ বাবেও জেৰুজালেম খুবেই গুৰুত্বপূৰ্ণ আৰু সেয়েহে 1979ৰ পিছত লাহেকৈ ইছলামিক ৰিভলিউশ্যন ইৰাণত অহাৰ লগে লগে ইজৰাইলক এটা বেলেগ এটা যি আমাৰ মিলিটাৰী টাই-আপ আছিলে আগতে ইৰাণ আৰু ইজৰাইলৰ মাজত সেই মিলিটাৰী টাই-আপো নাইকিয়া হৈ গ'ল ইনফেক্ট যি ডিপ্ল'মেটিক ৰিলেশ্যনশ্বিপ সেই ডিপ্ল'মেটিক ৰিলেশ্যনশ্বিপত আমি কিছুমান নেগেটিভ ইমপ্লিকেশ্যনছ দেখা পাওঁ আৰু তেনেকেই ইৰাণে বহু বছৰ ধৰি প্ৰক্সি ৱেৰফেয়াৰ ছাপৰ্ট কৰি ধৰিলে যেনে হিজবুল্লাহ হওক হামাছ হওক এই টেৰৰিষ্ট গ্ৰুপসমূহক ছাপৰ্ট প্ৰভাইড কৰে ইৰাণে ইনডাইৰেক্টলি ইন অৰ্ডাৰ টু ব্ৰিং ডাউন ইজৰাইল বৰ্তমান নিউজত আমাৰ প্ৰতিদিনেই আমি দেখা পাই আছো মিডল ইষ্টৰ কথা ওলাই আছে আটাইতকৈ হট টপিক বুলি ক'ব পাৰোঁ কাৰণ বৰ্তমান ডাইৰেক্ট ইৰাণ ইজৰাইলৰ মাজত কনফ্লিক্ট আমি দেখা পাইছোঁ মিছাইল এটেকেই হওক বা ড্ৰোন এটেকেই হওক আৰু বিশেষকৈ ষ্ট্ৰেইট অফ হৰমুজ নিউজত বাৰে বাৰে আহি আছে সেয়েহে আপোনালোকক জনাই থওঁ ষ্ট্ৰেইট অফ হৰমুজ আপকামিং যিকোনো এক্সামিনেশ্যনৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব পাৰে ৰিচেণ্ট এস্কেলেশ্যনৰ পাৰ্চপেক্টিভত ক'ব গ'লে ইউএছেও ইতিমধ্যে জইন কৰা দেখা পোৱা গৈছে যদিও ট্ৰাম্পে চিজ ফায়াৰ ডিলৰ কথা উল্লেখ কৰিছে বাট ষ্টিল এইকেইদিন আমি কনফ্লিক্টছ দেখা পাওঁ আৰু সেয়েহে ইৰাণে থ্ৰেটেন কৰিছে ষ্ট্ৰেইট অফ হৰমুজ কালি ইতিমধ্যে আমি ষ্ট্ৰেইট অফ হৰমুজৰ কথাও পাতিছিলোঁ যে ষ্ট্ৰেইট অফ হৰমুজ যদি ব্লক কৰি দিয়ে কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে ষ্ট্ৰেইট অফ হৰমুজ ব্লক কৰাৰ ক্ষেত্ৰত ইৰাণে ইতিমধ্যে থ্ৰেটেন কৰি আছে ইটছ আ মেজৰ অইল ট্ৰানজিট চক পইণ্ট আৰু ইয়াৰ দ্বাৰা কি হ'ব পাৰে ইয়াৰ দ্বাৰা বহুতো আমাৰ নেগেটিভ ইম্পেক্ট পৰিব পাৰে প্ৰায় প্ৰতিদিনেই 12 মিলিয়ন বেৰেল প্ৰায় প্ৰতিদিনেই 20+ মিলিয়ন বেৰেল পাৰ ডে অইল ফ্ল' আমি দেখা পাওঁ ষ্ট্ৰেইট অফ হৰমুজৰ থ্ৰেৰে আৰু আজি ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হৈ গ'লে গ্ল'বেল ক্ৰুড মাৰ্কেটত এটা ইম্বেলেঞ্চ আহি যাব পাৰে ডিষ্টেবিলাইজ হ'ব পাৰে ভাৰতে ইতিমধ্যে কৈছিলোৱে প্ৰায় মোৰ দেন 85% ক্ৰুড অইল ইম্পৰ্টে কৰে আৰু আজি যদি ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হৈ যায় অফক'ৰ্ছ ইয়াতে কি হ'ব আমাৰ ৰুপিৰ ভেলিউ কমি যাব ৰুপি ডেপ্ৰিচিয়েট হ'ব ৰাইট ইনফ্লেশ্যন বাঢ়িব মুদ্ৰাস্ফীতি বাঢ়িব তাৰ উপৰি জিঅ' পলিটিকেল ছিকিউৰিটিৰ পাৰ্চপেক্টিভতো আহি যায় আজি যিসমূহ গাল্ফ ষ্টেট US নেটো এই গোটেই দেশসমূহ বা এই গোটেই ইউনিয়নসমূহৰ মাজত কিছু কনফ্লিক্টৰ সৃষ্টি হ'ব পাৰে যাৰ দ্বাৰা গ্ল'বেলি ছাপ্লাই চেইন ইনষ্টেবিলিটি হ'ব পাৰে আৰু সেয়েহে আমি অপিনিয়নৰ পাৰ্চপেক্টিভ চাব গ'লে আমি গম পাইছোৱেই ইজৰাইলে কি কাৰণে ফাৰ্ষ্ট হেণ্ড এটেক কৰিছে কাৰণ ইজৰাইলে ইৰাণৰ যি নিউক্লিয়াৰ থ্ৰেট সেই ইৰাণৰ নিউক্লিয়াৰ থ্ৰেটক নিউট্ৰেলাইজ কৰিবলৈ প্ৰচেষ্টা চলাই আছে আনহাতে ইৰাণৰ ষ্টেণ্ড হৈছে এখন দেশে আন এখন ছভাৰেইন দেশৰ ওপৰত যেতিয়া এটেক কৰে ইটছ আ ব্ৰিচ অফ ছভাৰেইনিটি আৰু সেয়েহে স্বাভাৱিক কথা ইৰাণৰ ৰিটেলিয়েশ্যন একেবাৰেই স্বাভাৱিক কথা এই ক্ষেত্ৰত গ্ল'বেল কনচাৰ্ণ চাব গ'লে UNSCৰ পাৰ্চপেক্টিভতে হওক বা ডিপ্ল'মেটিক ইফৰ্টছ আগবাঢ়ি আছে এতিয়া কিমানখিনি কি আগবাঢ়ে কিমান চিজ ফায়াৰ ডিল কিমানখিনি ছাকচেছফুল হয় সেয়া আগন্তুক সময়ত লক্ষণীয় হৈ পৰিব কম্পিটিশ্যন কেয়াৰে প্ৰতি শনিবাৰে কাৰেণ্ট এফেয়াৰ টেষ্ট এটি কণ্ডাক্ট কৰে এই টেষ্ট কেৱল মাত্ৰ 10 টকাত লাভ কৰিবলৈ সক্ষম হ'ব
সবিশেষ জানিবৰ বাবে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে আৰু আজিৰ শেষৰ নিউজলৈ আমি আগবাঢ়িছো এষ্টিমেট কমিটি লোকসভা স্পিকাৰে নেশ্যনেল কনফাৰেন্স অফ এষ্টিমেট কমিটি মুম্বাইত inaugurate কৰে in order to commemorate 75 years of parliamentary estimate committee estimate committee কি হয় এটা ফাইনান্সিয়াল ওভাৰসাইট কমিটি আমাৰ পাৰ্লিয়ামেন্টাৰী কমিটি কেইবাখনো আছে তাৰ ভিতৰত ফাইনান্সিয়াল পাৰ্সপেক্টিভত আজি কিদৰে গভৰ্নমেন্ট ফান্ড কোত এলোকেট কৰা হৈছে কোত খৰচ কৰা হৈছে ইকোনমিক এফিচিয়েন্সি একাউন্টেবিলিটি এই সকলোবোৰ এনশিওৰ কৰিবৰ কাৰণে ফাইনান্সিয়াল কমিটি এখন আছে যিখন কমিটিয়ে চোৱাচিতা কৰে সকলোবোৰ বিষয় সেই কমিটিখনে হৈছে এষ্টিমেট কমিটি মনত ৰাখিব 1950 তে এষ্টাবলিশ কৰা হৈছিল very important chairperson কোনে appoint কৰে chairperson appoint কৰে লোকসভাৰ স্পিকাৰ very important estimate committee chairperson লোকসভাৰ স্পিকাৰে appoint কৰে member বুলি ক'লে 30 জন member আমি দেখা পাইছো 30 জন member কৰ পৰা লোকসভাৰে অকল ইয়াতে included সেই কাৰণে আমি কেতিয়াবা 30:0 বুলি লিখো কাৰণ ইয়াত আমি ৰাজ্য সভাৰ কোনো ধৰণৰ কন্ট্ৰিবিউশন দেখা নাপাও 30 গৰাকী লোকসভাৰ মেম্বাৰ খালি very important কোনো ধৰণৰ মিনিষ্টাৰ্স ইয়াত ইনক্লুড কৰা নহয় মিনিষ্টাৰ্স are excluded from this committees selection process বুলি ক'লে প্ৰতি বছৰে লোকসভা মেম্বাৰছৰ পৰাই আমাৰ লোকসভা স্পিকাৰে মেম্বাৰ এপইন্ট কৰে আৰু যেটো ইলেকশনৰ মেথডটো হৈছে proportional representation by means of single transferable vote prelims practice prashna আপোনালোকৰ বাবে consider the following statements regarding estimates committee it's a key financial oversight committee of the parliament that examines how government funds are allocated and spent chairperson is appointed by the Lok Sabha speaker consists of 20 members of parliament of Lok Sabha but ministers are excluded নিশ্চয় উত্তৰটি গম পাইছে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু কালিৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰসমূহ চাও আহক under which legislation are wetlands in Assam are declared proposed reserve forest কালি আমি নিউজত পাইছিলো ইতিমধ্যে গোৱালপাৰাৰ দুটা বিলক PRF proposed reserve forest হিচাপে designate কৰা হয় it's under Assam Forest Regulation 1891 very important question ইয়াৰ পিছৰ প্ৰশ্নটো আসলে ফৰ্ডো নিউক্লিয়াৰ ফেসিলিটিৰ ওপৰত ফৰ্ডো নিউক্লিয়াৰ ফেসিলিটি কি হয় ইৰানৰ আটাইতকৈ হেভিলি ফৰ্টিফাইড আন্ডাৰগ্ৰাউণ্ড ইউৰেনিয়াম এনৰিচমেন্ট ফেসিলিটি হয় আমি কালি পঢ়িছিলো কোত আছে situated near Qom southwest of Tehran it's a site buried 80 meters deep into a mountain very important this is also true recently USA কি কৰিছে GBU 57 bunker buster bomb drop কৰিছে এই নিউক্লিয়াৰ ফেসিলিটি ডিস্ট্ৰয় কৰিবৰ কাৰণে তিনিওটা স্টেটমেন্ট শুদ্ধ আমাৰ অপচন ডি হৈছে কাৰেক্ট অপচন ইয়াৰ পিছৰ প্ৰশ্নটো আছিল ষ্ট্ৰেইট অফ হৰমুজক লৈ পেলাই with reference to recent tension between US and Iran consider the following statements Strait of Hormuz বুলি নহয় overall বৰ্তমান আমাৰ যে সিচুৱেচন তাকে লৈ পেলাই Strait of Hormuz is a critical oil choke point through which nearly 20 million barrels of crude oil pass daily কালিও পঢ়িছিলো আজিও আমি পঢ়িলো শুদ্ধ ইন্ডিয়াই 80% কৈ বেছি oil crude oil requirements import কৰা দেখা পাও that's true আমি 85% approximate দেখিলৱে import কৰা দেখা পোৱা গৈছে তাৰ মানে 1 আৰু 2 definitely শুদ্ধ যদি 1 2 শুদ্ধ b আৰু c আমি automatically কাটিব পাৰো an increase in international crude oil prices leads to an improvement in India's current account balance হব পাৰে জানো আজি international crude oil marketত যদি price যদি hike হয় আমাৰ current account balance জন improve হব পাৰে definitely নহয় to improvement নহয় to আমাৰ current account balance current account deficit বাঢ়িব current account balance so negative impact পৰিব so definitely it's not an improvement option 3 is most wrong amar tat option thakile option 1 and 2 that is option A is the correct answer AI asil azir hobishe kiba inquiry thakile ullekh kora contact number tit jogajog koribo pare dhonnobad joy Assam